চৰকাৰৰ নতুন নিয়ম অনুসৰি এতিয়া নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ নিয়মবোৰত কিছু সাল সলনি হৈছে। তোমালোকে জানাই যে এতিয়া ছেবা আৰু আছাম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল একত্ৰিত হৈ ASSEB হৈছে। গতিকে এই নতুন পাঠ্যক্ৰমত নৱম শ্ৰেণী পাছ কৰিবলৈ তোমালোক কিমান নম্বৰ লাগিব সেইবোৰে আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম। আৰু যদি তুমি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়া চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। মই তোমালোকক ইনফৰমেশ্যনবোৰ দি থাকিম আৰু ক্লাছ 9 আৰু 10 মেথছ আৰু ছায়েন্সৰ ক্লাছবোৰ কৰাই থাকিম। যিসকল তোমালোক জানা ক্লাছ 9ত 30% পালে ফাৰ্ষ্ট, গতিকে অৰ্থাৎ এশৰ ভিতৰত 30 পালে ফাৰ্ষ্ট। কিন্তু আৰু এটা ৰাস্তা আছে, 30 নোপোৱাকৈও ছাত্ৰক ফাৰ্ষ্ট কৰাই ক্লাছ 10ত প্ৰমোশ্যন কৰি দিয়ে। গতিকে তোমালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাবা আৰু কি টপিক্সৰ ওপৰত বা কি বিষয়ৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীবোৰক 9ৰ পৰা 10ত উঠাই দিয়ে পাৰ্চেণ্টেজ নহ'লেও সেয়াৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ চাই থাকিবা। চোৱা, ইয়াত কৈছে পৰীক্ষাত নিম্নতম নম্বৰ। প্ৰতিটো বিষয়ত উত্তীৰ্ণ হ'বলৈ 30% নম্বৰ লাভ কৰিব লাগিব। অৰ্থাৎ 100 নম্বৰৰ ভিতৰত তুমি 30 নম্বৰ পাব লাগিব। তাৰপিছত চোৱা, কৈছে তদুপৰি ইণ্টাৰনেল এছাইনমেণ্ট, আভ্যন্তৰীণ মূল্যায়ন আৰু লিখিত পৰীক্ষা দুয়োটাতে যোগ কৰি ন্যূনতম 30% হ'ব লাগিব। এতিয়া কৈছে সেই ইণ্টাৰনেল পৰীক্ষাৰ বিষয়ে কৈছে। এই ইণ্টাৰনেল পৰীক্ষা আৰু লিখিত পৰীক্ষা এই দুয়োটা মিলি 30% পাব লাগিব। এতিয়া ইণ্টাৰনেল এছাইনমেণ্ট বস্তুটোনো কি? ধৰা তুমি লিখিত পৰীক্ষাত 20 পাইছা আৰু ইণ্টাৰনেল এছাইনমেণ্টত 10 পাইছা। এতিয়া ইণ্টাৰনেল এছাইনমেণ্ট কোনকেইটা সেইকেইটা তোমালোকক একেবাৰে সহজ কম, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা লাষ্টলৈকে। চোৱা, ইয়াত 2 নম্বৰ কৈছে বাধ্যতামূলক উপস্থিতি। ছাত্ৰ ছাত্ৰীজনৰ স্কুলত উপস্থিতিৰ হাৰ কমে 75% হোৱাটো প্ৰয়োজনীয়। যদি ক্লাছ 10ত প্ৰমোশ্যন হ'ব বিচৰা 9ৰ পৰা বিদ্যালয়ত 75% প্ৰেজেণ্ট থাকিব লাগিব। অৰ্থাৎ 30 দিনৰ পৰা কমেও 25 দিন বা 24 দিন উপস্থিত থাকিব লাগিব। বিশেষ কাৰণত স্কুল কৰ্তৃপক্ষই অলপ ৰেহাই দিব পাৰে, কিন্তু নিয়ম অনুসৰি উপস্থিতি নিয়মীয়া হ'ব লাগে। 4টা ইউনিট টেষ্ট, বছৰটোত হোৱা সকলো ইউনিট টেষ্ট আৰু হাফ ইয়াৰলি পৰীক্ষাত বহাটো বাধ্যতামূলক। কিন্তু এটা কথা মনত ৰাখিবা, লাগিলে ছাত্ৰজনক ইউনিট টেষ্ট বা হাফ ইয়াৰলি এক্সামত ফেইল কৰক, কিন্তু পৰীক্ষাত বহাটো বাধ্যতামূলক থাকিবই লাগিব। তেতিয়া 10ত প্ৰমোশ্যন দিয়া সহজ হ'ব। কেৱল বছৰেকীয়া পৰীক্ষাৰ ওপৰত ভিত্তি কৰি ৰিজাল্ট দিয়া নহয়, গোটেই বছৰটোৰ প্ৰদৰ্শন গণনা কৰা হয়। কি কৈছে ইয়াত? খালি বছৰেকীয়া পৰীক্ষাৰ ওপৰত ৰিজাল্টটো দিয়া নহয়, গোটেই বছৰ ইউনিট টেষ্ট, হাফ ইয়াৰলি এইকেইটাও চাব। আমি ইণ্টাৰনেল এছাইনমেণ্টৰ বিষয়ে আলোচনা কৰিম, একেবাৰে লাষ্টত আলোচনা কৰিম। 4 নম্বৰ কৈছে বিষয়ৰ সংখ্যা। তুমি সকলো বাধ্যতামূলক বিষয়ত প্ৰথম বাহা ইংৰাজী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইলেক্টিভ বিষয় উত্তীৰ্ণ হ'ব লাগিব। মন কৰিবলৈ কথা, বৰ্তমানৰ শিক্ষানীতি অনুসৰি যদি কোনো শিক্ষাৰ্থী 1 বা 2 বিষয়ত অলপ নম্বৰ বা ফেইল কৰে, তেন্তে স্কুল কৰ্তৃপক্ষই গ্ৰেছ মাৰ্ক দিয়াৰ বাবে বিবেচনা কৰিব পাৰে, কিন্তু ই সম্পূৰ্ণৰূপে স্কুলৰ সিদ্ধান্ত আৰু শিক্ষা বিভাগৰ নিৰ্দেশৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে কোনোবা ছাত্ৰই যদি কোনো এটা ছাবজেক্টক 30ৰ পৰা 28, 27 পাইছা, সেই ছাত্ৰজনক ফাৰ্ষ্ট কৰাই দিব আৰু 10ত প্ৰমোশ্যন কৰি উঠাই দিব। কি উঠাই দিব? এইটো হৈছে ASSEBৰ এইটো নিয়ম, নতুন নিয়ম। গ্ৰেছ মাৰ্ক দি পেলাই ছাত্ৰজনক ফাৰ্ষ্ট কৰাই দিয়ে। যেনে মেট্ৰিকৰ এক্সামত, হাই ছেকেণ্ডেৰী এক্সামত ছাত্ৰ ছাত্ৰীবোৰক গ্ৰেছ মাৰ্ক দি ফাৰ্ষ্ট কৰাই দিয়ে, ছেইম তেনেকৈ ইয়াতো গ্ৰেছ মাৰ্ক দি ফাৰ্ষ্ট কৰাই দিয়ে। এতিয়া আমি আহি যাওঁ, এই কৈছিলোঁ যেন ইণ্টাৰনেল এছাইনমেণ্ট এই বছৰটো কি তোমালোকক মই কৈ দিছোঁ শুনা। ইণ্টাৰনেল এছাইনমেণ্ট আৰু লিখিত পৰীক্ষা দুয়োটাতে যোগ কৰি ন্যূনতম 30% হ'ব লাগে। এতিয়া ইণ্টাৰনেল এছাইনমেণ্ট মানে আমি বুজাই দিছোঁ। তো ছাত্ৰ ছাত্ৰীবোৰে কিছুমান আৰ্ট কৰে স্কুলত, তাৰপিছত কিছুমান গেম খেলে, হয় নহয়? সেইবিলাকত মানে সি পাৰদৰ্শিতা বা সি সদায় এইবিলাকত লাগি থাকে স্কুলৰ কামবোৰত, সেইকেইটাক একেলগে ইণ্টাৰনেল এছাইনমেণ্ট বুলি কয়। সেইকেইটা কামত যদি ছাত্ৰ এক্টিভ থাকে, যদি পৰীক্ষাত অলপ নম্বৰ কমো পায়, তথাপি ছাত্ৰজনক ক্লাছ 9ৰ পৰা পাছ কৰাই 10ত উঠাই দিয়ে। নিশ্চয় বুজি পাইছা। চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিবা। মই মেথছ আৰু ছায়েন্সৰ ভিডিঅ' দিম ক্লাছ 9 আৰু 10ৰ।